নমস্কাৰ বন্ধুসকল, আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিত মই আলোচনা কৰিম উচ্চতম ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়দানৰ বিষয়ে। যোনটো গোচৰত ৰায়দান কৰিছিল, গোচৰটোৰ নাম হ'ল ধৰ্ম সিং বনাম উত্তৰ প্ৰদেশ চৰকাৰ। এই মামলাত সৰ্বোচ্চ ন্যায়ালয়ে ৰায়দান কৰি জনায় যে বহু বছৰ ধৰি দৈনিক মজুৰিত বা এডহক বেচিছত কাম কৰি থকা কৰ্মচাৰীক নিয়মীয়া পদত নিয়োগ কৰিব লাগিব। চৰকাৰে তেওঁলোকক উপেক্ষা কৰি নতুন নিয়োগ অৰ্থাৎ ফ্ৰেছ কেণ্ডিডেট এপইণ্টমেণ্ট কৰা কামটো চলি থাকিব নোৱাৰে। এই ৰায় কিয় দিলে? ধৰ্ম সিং আৰু বহুতো কৰ্মচাৰীয়ে অভিযোগ কৰিছিল যে তেওঁলোকে 10-15 বছৰ ধৰি একেটা কাম কৰি থাকিলেও চৰকাৰে তেওঁলোকক নিয়মীয়া কৰ্মচাৰীৰ দৰে সুবিধা দিয়া নাছিল। তেওঁলোকৰ বেতনো বহু পৰিমাণে কম আছিলে, চাকৰি অনিশ্চিত আছিল আৰু ভৱিষ্যত তেওঁলোকৰ অন্ধকাৰ হৈ পৰিছিলে। আদালতে নিজৰ মন্তব্যত প্ৰকাশ কৰিছিল যে দীৰ্ঘদিন ধৰি সৎভাৱে কাম কৰি থকা কৰ্মচাৰীক পাৰ্মানেণ্ট নকৰি অইন কৰ্মচাৰীক ৰিক্ৰুইট কৰাটো, নতুনকৈ ফ্ৰেছ ৰিক্ৰুইট কৰাটো আগৰ কৰ্মচাৰীসকলৰ সাংবিধানিক অধিকাৰ ভংগ কৰা বুজায়। ফ্ৰেছ কেণ্ডিডেট নিয়োগ কৰি পুৰণিক উপেক্ষা কৰাটো ন্যায়সংগত নহয় আৰু ৰাজ্যৰ দায়িত্ব হৈছে এইসকল কৰ্মচাৰীক সন্মান কৰা আৰু তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰাটি। উত্তৰ প্ৰদেশ চৰকাৰে এতিয়া আৰু দীৰ্ঘদিন ধৰি কাম কৰা দৈনিক মজুৰি আৰু এডহক কৰ্মচাৰীক নিয়মীয়া পদত নিয়োগ কৰিব লাগিব। এইসকল কৰ্মচাৰী এতিয়া স্থায়ী চাকৰি পাব, নিয়মিত বেতন আৰু সকলো সুবিধা পাব। এই ৰায়ৰ ফলত হাজাৰ হাজাৰ কৰ্মচাৰীয়ে ন্যায় লাভ কৰিব গৈ আছে আৰু অসম সহ অন্য ৰাজ্যৰ দৈনিক মজুৰি, কণ্ট্ৰেকচুৱেল কৰ্মচাৰী, মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ বাবে এই ৰায় হ'ব পাৰে এক লেণ্ডমাৰ্ক জাজমেণ্ট। সৰ্বোচ্চ ন্যায়ালয়ে পুনৰ এটা কথা প্ৰমাণ কৰিলে যে ন্যায় দেৰি কৰি আহিব পাৰে, কিন্তু ন্যায় কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰি। এই কেছটিৰ সবিশেষ মই আপোনালোকক এই ভিডিঅ'টিতে পৰৱৰ্তী পৰ্যায়ত জনাব চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাব আৰু এই খবৰটিক যদি আপোনালোকে উপকাৰী বুলি ভাবে তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দ্বিতীয় অসুবিধা দেখুৱাই অস্থায়ী কৰ্মীক স্থায়ী নিযুক্তি নিদিয়াকৈ থাকিব নোৱাৰিব চৰকাৰ। কেন্দ্ৰই হওক বা ৰাজ্য চৰকাৰে হওক এডহক বেচিছত নিযুক্তি দি কাম চলাই নিব নোৱাৰিব। বিত্তীয় সমস্যাৰ অজুহাত দি দীৰ্ঘদিন ধৰি নিয়োজিত হৈ থকা অস্থায়ী বা তদৰ্থ ভিত্তিক কৰ্মীক স্থায়ী নিযুক্তি নিদিয়াকৈও থাকিব নোৱাৰিব চৰকাৰে। অলপতে এনে কঠোৰ নিৰ্দেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে। এই নিৰ্দেশ জাৰিৰ সময়ত ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে বিত্তীয় সমস্যা অজুহাত দি চৰকাৰে দীৰ্ঘদিন ধৰি নিয়োজিত এডহক কৰ্মীসকলক নিয়মীয়াকৰণ বা তেওঁলোকক সমহাৰৰ দৰমহাৰ পৰা বঞ্চিত কৰিব নোৱাৰে। আউটচোৰ্চিঙক চৰকাৰী কামত নিয়োজিতকৰণৰ উপায় ৰূপে কেন্দ্ৰই হওক বা ৰাজ্য চৰকাৰেই হওক কোনেও গ্ৰহণ কৰিব নোৱাৰিব বুলিও নিৰ্দেশটোত ন্যায়ালয়ে উল্লেখ কৰিছে। ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ এখন বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰি কয়, যি কাম স্থায়ী তেনে কামত নিকা নিযুক্তিৰ ফালৰ পৰা ফালৰি কাটি আৰু অনিশ্চয়তাক বৰ্তাই ৰখাত আউটচোৰ্চিং এক সুবিধাজনক ঢালত পৰিণত হ'ব নোৱাৰে। কেন্দ্ৰ চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক বেহা বেপাৰৰ সৈতে জড়িত সংস্থা নহয় বুলি ন্যায়ালয়ে মন্তব্য কৰে। দুজনীয়া বিচাৰপীঠখনৰ অন্যতম বিচাৰপতি ন্যায়াধীশ নাথে কয়, ৰাষ্ট্ৰই বেহা বেপাৰ কৰা সংস্থা যিহেতু নহয়, ই হৈছে সাংবিধানিক নিয়োগকৰ্তা। স্থায়ী ৰাজহুৱা কাম কাজ আৰু সবাতোকৈ বুনিয়াদী কাৰ্য সম্পাদন কৰা সকলৰ পিঠিত ৰাষ্ট্ৰই বাজেটৰ ভাৰসাম্য মিলাব নোৱাৰে। যি কাম দিনৰ পাছত দিন ধৰি আৰু বছৰৰ পাছত বছৰ ধৰি চলি থাকে, তেনে কামৰ ক্ষেত্ৰত চৰকাৰে অনুমোদিত নিয়মীয়া কৰ্মচাৰী আৰু নিযুক্তিৰ ব্যৱস্থাৰ বাস্তৱৰ প্ৰতিফলন ঘটাবই লাগিব। উত্তৰ প্ৰদেশৰ শিক্ষা বিভাগত দিন মজুৰি কৰা শ্ৰমিকসকলে দাখিল কৰা এক আবেদনৰ ভিত্তিত ন্যায়ালয়ে এই ৰায়দান কৰে। বিত্তীয় সমস্যা আৰু খালী পদ নথকাৰ অজুহাতত উত্তৰ প্ৰদেশ উচ্চ শিক্ষা আয়োগে এইসকলৰ চাকৰি নিয়মীয়াকৰণ অস্বীকাৰ কৰে। আয়োগৰ এই স্থিতিক প্ৰত্যাহ্বান জনাই শ্ৰমিকসকল উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ৰায়দানত ন্যায়াধীশ নাথে লিখে যে অস্থায়ী কৰ্মীৰ চাপ লগাই দীঘলীয়া সময় ধৰি নিয়মীয়া কাম আদায় কৰিলে
লোক প্ৰশাসনৰ প্ৰতি থকা আস্থাত খহনীয়াৰ সৃষ্টি হয় আৰু সমসুৰক্ষাৰ প্ৰতিশ্ৰুতিলৈ প্ৰত্যাহ্বান আনে। এই সম্পৰ্কত ন্যায়ালয়ে লগতে কয়, ৰাজহুৱা নীতিত নিশ্চিতভাৱে বিত্তীয় কঠোৰতা থাকে, কিন্তু ই এটা তাবিজ নহয় যে সঠিকতা, যুক্তি আৰু আইনগতভাৱে কৰ্মসংগঠিত কৰা কৰ্তব্যক ই অতিক্ৰম কৰিব পাৰে। ন্যায়ালয়ে লগতে নিৰ্দেশ দিয়ে যে চৰকাৰী বিভাগসমূহে শুদ্ধ বিভাগীয় পঞ্জীয়ন বহী, মাষ্টাৰ ৰোল আৰু আউটচোৰ্চিংৰ যা-যোগাৰৰ তথ্য লগত ৰাখিবই লাগিব আৰু দেখুৱাব লাগিব। তদুপৰি যেতিয়া স্থায়ী কামত অনুমোদিত পদতকৈ অনিশ্চিত নিযুক্তিক অগ্ৰাধিকাৰ দিয়ে, তাৰ কাৰণ সাক্ষ্য প্ৰমাণ সহ চৰকাৰী বিভাগসমূহে ব্যাখ্যা কৰিবই লাগিব বুলি ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰে। এই নিৰ্দেশত ন্যায়াধীশ নাথে কয়, য'ত প্ৰশাসন দোষৰ হৈ থাকে তাত তদৰ্থভিত্তিক নিযুক্তি প্ৰস্ফুটিত হয়। দীঘলীয়া অসুৰক্ষাৰ ফলত হোৱা মানুহৰ অৱস্থাৰ প্ৰতি সংবেদনশীলতা আৱেগিক নহয়, ই হৈছে সাংবিধানিক শৃংখলা। এনে শৃংখলা অনুসৰি চৰকাৰী কাৰ্যালয় চলাই ৰখাসকলক প্ৰতিটো সিদ্ধান্তই জনোৱা উচিত। ন্যায়ালয়ে লগতে কয় যে দীৰ্ঘকাল ধৰি এডহক বেচিছত কাৰ্যনিৰ্বাহে কৰ্মস্থলীত কেৱল অসুৰক্ষা প্ৰবল কৰি তোলে। নিযুক্তিৰ ক্ষেত্ৰত কৰ্তব্য, স্থায়ী সময়ৰেখা আৰু পৰীক্ষণযোগ্য নমনীয় নীতি-নিয়ম স্পষ্ট হৈ থাকিব লাগিব বুলিও ন্যায়ালয়ে উল্লেখ কৰে। এই সম্পৰ্কত ন্যায়ালয়ে আৰু কয়, এক সাংবিধানিক নিয়োগকৰ্তাৰূপে ৰাষ্ট্ৰই এক উচ্চতৰ মান বৰ্তাই ৰখা বুলি ধৰা হয়। গতিকে চৰকাৰে স্থায়ী কাম কৰা কৰ্মীসকলক অনুমোদিত পদত নিযুক্তি দিব লাগিব, আইনগত নিয়োগৰ বাবে এক বাজেট সৃষ্টি কৰিব লাগিব আৰু ন্যায়িক নিৰ্দেশনাসমূহ আখৰে আখৰে ৰূপায়ণ কৰিব লাগিব। এই বাধ্যবাধকতাসমূহ মানি চলাত পলম কৰাটো মাথো অৱহেলাই নহয়, লগতে ই হৈছে অস্বীকাৰৰ এক সচেতন পদ্ধতি, যিয়ে এই কৰ্মীসকলৰ জীৱন জীৱিকা আৰু মৰ্যাদা হানি কৰে। গতিকে যিসকল কন্ট্ৰেকচুৱেল এডহক বেচিছত বা ডেইলি ৱেজেছত কাম কৰে তেওঁলোকৰ কাৰণে এটি ভাল খবৰ যে উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ পক্ষত এই ৰায়দান কৰিছে আৰু তেওঁলোকে যদি যি কাম যুগে যুগে ধৰি চলি আহি আছে তেনেধৰণৰ কামত বহু বছৰ ধৰি নিয়োজিত হৈ আছে কিন্তু তেওঁলোকক এতিয়াও পাৰ্মানেন্ট কৰা নাই, তেতিয়াহ'লে তেওঁলোকক পাৰ্মানেন্ট ৰূপে নিয়োগ কৰিব লাগে বুলি উত্তৰ প্ৰদেশ চৰকাৰক এই নিৰ্দেশনা দিছে আৰু এই নিৰ্দেশনা বাকী ৰাজ্যসমূহৰ কৰ্মচাৰীসকলৰ বাবেও এক লেণ্ডমাৰ্ক জাজমেণ্ট হ'ব পাৰে। ইয়াৰ ৰেফাৰেন্স আনি পেলাই বাকী ৰাজ্যৰ কৰ্মচাৰীসকলেও তেওঁলোকক নিয়মীয়া কৰিব লাগে বুলি ৰাজ্য চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব পাৰে বা আদালতৰ মজিয়াটো যাব পাৰে। ধন্যবাদ।